ৰামদিয়া পুথিভঁৰাল সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত প্ৰত্যেক বছৰে ৰামদিয়াৰ ঐতিহ্যপূৰ্ণ ভঠেলি উৎসৱ পালন কৰি আহি আছে। এই উৎসৱটো 1592 চনৰ পৰা ইয়াত চলি আছে। এইটো এটা উৎসৱৰ মাহাত্ম্য আছে যে মাধৱদেৱ ছমাহকাল ইয়াত বাহাৰ পাতি আছিল ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে। তেখেত যেতিয়া ইয়াৰ পৰা বিদায় ল'ব যাব লগা হ'ল, ইয়াৰ পৰা বিদায় ল'লে অৰ্থাৎ বিদায় দিয়া মানে ভটিয়াই যোৱাৰ কাৰণে তেতিয়াৰ পৰা ভঠেলি মেলা হিচাপে পৰিচালিত হৈছে, অৰ্থাৎ 1592 চনৰ পৰা। এইটো মইতো ক'ল 1592 প্ৰায় 800 বছৰ হ'ব। 800 বছৰ পুৰণি এটা অনুষ্ঠান চলি আছে। আৰু এই অনুষ্ঠানটোত যদিও আমাৰ ধৰ্মীয় দিশ ইয়াত কৃষি প্ৰধান অঞ্চল বিশিষ্ট হৈছে, ৰামদিয়াত বিভিন্ন খেতিপথাৰ উৎপাদিত সামগ্ৰীসমূহ ইয়াত ক্ৰয় বিক্ৰয় কৰা হয়। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলে তেওঁলোকৰ নিজৰ বস্তুবিলাক ইয়াত ব্যৱসায় বাণিজ্যৰ কাৰণে লৈ আহে। এখন বাণিজ্য কেন্দ্ৰত পৰিণত হৈ পৰিছে। অহা কালিৰ পৰা ইয়াত অসমৰ বিভিন্ন প্ৰান্তত অগণন ৰাইজ আহি ইয়াত ক্ৰয় বিক্ৰয় কৰিব। বিশেষকৈ আমাৰ ৰামদিয়া অঞ্চলৰ বা ইয়াৰ চাৰি মৌজাৰ মানুহে তেওঁলোকে মাহ মছলা এবছৰৰ কাৰণে ইয়াৰ পৰা কিনি নি ঘৰত মজুত কৰি ৰাখিব আৰু নিশ্চিন্ত মানে এবছৰ তেওঁলোকে মাহ মছলাৰ পৰা পৰিত্ৰাণ পাব। আৰু ইয়াত আৰু বিশেষকৈ ইয়াত আমাৰ আকৰ্ষণ জিলাপিৰ পাক আপোনালোকে আটাই জানে। জিলাপি অসংখ্য বিক্ৰী হ'ব। অৱশেষত দোকানীসকলে জিলাপি দিব নোৱাৰা হৈ যায়, এনেকুৱা পৰিস্থিতি হৈ যায়। মণিহাৰীৰ দোকান আছে, কিতাপ পত্ৰৰ দোকান আছে, ফুল মালা জোতা চেণ্ডেল বিভিন্ন ব্যৱসায় বাণিজ্য ইয়াত প্ৰচলিত হৈছে। মালিগাঁও বৰপেটা আদিৰ পৰা কাপোৰৰ দোকান আহি ইয়াত কাপোৰৰ ব্যৱসায় কৰিছে। আৰু এইটো শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে আমি গোটেই মানুহক অনুৰোধ জনাইছোঁ। আৰু ইয়াত তত্ত্বাৱধান আছে ৰামদিয়া পুথিভঁৰাল সাংস্কৃতিক কেন্দ্ৰৰ সদস্যসকলে, নপুৰণি সদস্যসকলে আহি ইয়াত সম্পূৰ্ণ আমাক সহায় সহযোগ কৰে। আৰু আমি অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তবৃন্দ বা ৰাইজক আমাক সম্পূৰ্ণ সহায় কৰিছে। আৰু এই চকীতে আমি আটাইলৈ আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ভঠেলি মেলাক অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক আমি অনুৰোধ জনাইছোঁ, মেলা উপভোগ কৰিব আহক আৰু তেওঁলোকৰ লাগতিয়াল বস্তু ইয়াৰ পৰা ক্ৰয় বিক্ৰয় কৰক, এয়া আমাৰ কামনা।